Hi guys, নমস্কাৰ মই ইলাবৰ হয় আপোনালোকৰ ওচৰত অন্য এটা ভিডিঅ' লৈ আহিলোঁ। আজি ৰাতি ৰেচিপিত মই কি বনাম আপোনালোকক কৈ আছোঁ বলক। আৰু ডিউটিৰ পৰা আহি পাই গা পা ধুই পূৰা কিটচেনতে আহি গ'লোঁ মই। আৰু একেলগে ডিউটিৰ পৰা আহোঁতে মই কি বজাৰ আনিলোঁ আপোনালোকক দেখাই আছোঁ। তাৰপিছত আৰু ৰান্ধা বাঢ়াত লাগি যাওঁ বলকচোন। জাতিলাও এটা আনিছোঁ 50 টকা, জাতিলাও পূৰা। তাৰপিছত নহৰু 40 টকা বোলে এপোৱা আনিছোঁ। বন্ধাকবি এটা 20 টকা। ইফালে ওলকবি আনিছোঁ আধা কেজি, বিলাহী আনিছোঁ 1 কেজি, জলকীয়া আনিছোঁ আধা কেজি। আৰু লগত এইটো গাঁৱৰ পৰা আনিছোঁ। গাঁৱৰ পৰা মানে আমাৰ একেলগে ডিউটি কৰা ষ্টাফটো পৰহি ঘৰত গৈছিলে। যেনেকৈ মই সিবাৰ লাফা শাক আনিব দিছিলোঁ, এইবাৰো মই লাই শাক আনিব দিছোঁ। 3 মুঠা আনি দিছে, এইটো 3 মুঠা আনি দিছে আৰু এক্সট্ৰাকৈ অকণমান আনি দিছে। এতিয়া চাই থাক। এয়া বজাৰ, চাহপাত, চেনি, মুগ দাইল, মচুৰ দাইল, চেনি, লগত বিস্কুট, লগত গা ধোৱা চাবোন, সেনেকা 1 কেজিকৈ আনিছোঁ। এইটো এইটো 100 আনিছোঁ চাহপাতটো। এতিয়া ৰন্ধা বাঢ়াত লাগি যাওঁ, চাই থাকক। আৰু ইফালে আধা কেজি মাছ লৈ আহিছোঁ ভাঙন, 120 টকা দি কিনে আধা কেজি। শাক বনোৱাৰ কাৰণে, বইল বনোৱাৰ কাৰণে ধুনীয়াকৈ ধুই কেনে লৈছোঁ। লৈ কেনেকৈ কুকাৰত ধুনীয়াকৈ দিছোঁ। 1 মুঠি আধা লৈছোঁ, পূৰা ফুল হৈ গৈছে। গাঁৱৰ ডাঙৰ লাই না, লোকেল লাই। কিন্তু মই লাইটো ইমান ইমান কিবা নাপাওঁ, খাওঁ ইমানো খাব লাগে মানে ইমান মই ভাল নাপাওঁ। লাফা শাক চবত চাই বেছি ভাল পাওঁ। ইয়াতে যদি লাফা শাক অকণমান দিলোঁ হয় আৰু অকণমান ভাল লাগিল হয় খাই। এতিয়া বইল হ'বৰ কাৰণে চিটি মাৰিব দিম। অলৰেডি সোৱাদ অনুসৰি নিমখ দি দিছোঁ। পানী চানি একো ব্যৱহাৰ কৰা নাই, ইয়াৰ পৰাই পানী ওলাই যাব। ইফালে মাছ ফ্ৰাই কৰাৰ কাৰণে কেৰাহী পাতি দিলোঁ। ইফালে লাফা শাক বহাই ইফালে আকৌ মাছ ফ্ৰাই কৰিছোঁ। মাছখিনি অকণমান নৰম হৈছে নেকি? লাইখিনি ফ্ৰাই কৰা মাছটো ইমান চিনাকি মানুহৰ তাতে আনিলেও মাছটো কেতিয়াবা অলপমান নৰম মাছ দিয়ে। এৰি আছে মাছখিনি ইমান ধুনীয়া গোটা গোটাকৈ ভাজিলোঁ, ভাঙি গ'ল। ইফালে হৈ গৈছে লাই বইল, সেয়া ৰাতিৰ কাৰণে। ইফালে মাছ ফ্ৰাই, তেলখিনি উঠাইছোঁ এনেকুৱাকৈ। তাৰপিছত ইফালে ভাত বহাই দিওঁ, কণী 2টা দি দিছোঁ। ইফালে টাৱাখন বহাই দিছোঁ, জলকীয়া আৰু নহৰু, শুকান মাছ চাটনিৰ কাৰণে। এইটো এইটো শুকান মাছ ধুনীয়াকৈ ধুই কেনে লৈছোঁ। আজি ৰাতি পৰিৱেশনত কি আপোনালোকে অলৰেডি গম পাইছে। মই ভাতত দিছোঁ হাঁহৰ কণী 2টা, লগত লাই শাক বইল, মাছ ফ্ৰাই, লগত শুকান মাছৰ চাটনি। আজি ৰাতি এনেকাই পৰিৱেশন কৰিম। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ইণ্টাৰেষ্টিং হয়, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। বাই বাই, লগতে গুড নাইট।